গোলাঘাট প্ৰধান ডাকঘৰ প্ৰাংগণৰ পৰা প্ৰধান ডাকঘৰৰ উদ্যোগত গোলাঘাট নগৰত আজি বাহিৰ কৰা হয় হৰ ঘৰ তিৰংগা প্ৰভাত ফেৰী ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে গ্ৰহণ কৰে এই কাৰ্যসূচী ডাকঘৰৰ প্ৰাংগণৰ পৰা আৰম্ভ কৰা এই প্ৰভাত ফেৰী নগৰখন পৰিভ্ৰমণ কৰি পুনৰ ডাকঘৰৰ প্ৰাংগণত আহি সামৰণি পৰে হাতে হাতে তিৰংগা লৈ ভাৰত মাতাৰ জয়ধ্বনিৰে নগৰখন মুখৰিত কৰি তোলে এই কাৰ্যসূচীৰ জৰিয়তে সকলোৰে মাজত তিৰংগা পতাকাখনৰ মূল্য বুজাবলৈ চেষ্টা কৰা হৈছে সকলোৱে যাতে এই সময়ছোৱাত ঘৰে ঘৰে তিৰংগা পতাকাখন জিলিকাই ৰাখে আজি ভাৰতৰ স্বাধীনতা দিৱসৰ উপলক্ষে আমাৰ উচ্চতম কৰ্তৃপক্ষ নিজে মৰ্মে গোলাঘাট প্ৰধান ডাকঘৰৰ পৰা আমি প্ৰভাত ফেৰী যাত্ৰা আৰম্ভ কৰিছোঁ আৰু এই প্ৰভাত ফেৰী পতাৰ মূল উদ্দেশ্য হৈছে আমাৰ সাধাৰণ মানুহক আমি জাগ্ৰত কৰাৰ কাৰণে ভাৰতৰ স্বাধীনতা উপলক্ষে আমি সকলোৱে গৌৰৱবোধ কৰিব লাগে আৰু সকলোৱে আমাৰ ঘৰে ঘৰে আজিৰ তাৰিখৰ পৰাই ১৫ আগষ্টলৈকে আমি সবেই নিজৰ নিজৰ ঘৰত এই জাতীয় পতাকা উত্তোলন কৰিব লাগে আৰু আমি স্বাধীন ভাৰতৰ এই অংশীদাৰ হোৱাৰ কাৰণে আমি গৌৰৱ কৰিব লাগে গতিকে সকলোকে মোৰ ধন্যবাদ সকলোকে মই সকলোকে অভিনন্দন জনাইছোঁ স্বাধীনতা উপলক্ষে সকলোকে এই স্বাধীন ভাৰতৰ অংশীদাৰ হওক সকলোৱে তিৰংগা উত্তোলন কৰি নিজে গৌৰৱবোধ কৰক ধন্যবাদ গোলাঘাট ব্যুৰো জননী লাইভ।